শৃংখল চলিয়াৰ নামটো মই লোৱাই নাই, আপুনি লোৱাইছে আৰু মইতো বেলেগে শৃংখল চলিয়াৰ আপোনাৰ বিষয়ে কৈছে। মই শৃংখল চলিয়াক বিন্দু মাত্ৰ মই তৎপৰকে দুখ নিদিওঁ। তেওঁৰ গাত অকণমান কিবা এটা কৰাৰ হেঁপাহ এটা আছে। মুখ্যমন্ত্ৰী পাল্লাত পৰি তেওঁ শেষ। মুখ্যমন্ত্ৰী পাল্লাত পৰি কোন নাই কোৱা নাই। কাৰ্বি আংলঙৰ এজন ডক্তৰ কংগ্ৰেছে জিকাই আনিছিল MLA ৰংপি, নামটো পিছত কম, তেওঁ নাইকিয়া হৈ গ'ল। তেওঁৰ পাল্লাত পৰি চিপাঝাৰ সমষ্টিৰ এজন কংগ্ৰেছৰ ভাল বিধায়ক আছিল, আজি নাইকিয়া হৈ গ'ল। শৃংখল চলিয়াই মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী কাম কৰি আছিল। আপোনাৰ মোৰ যিখিনি কৈছোঁ সেইখিনি দিয়ক। এই ল'ৰাজনক, এই লগত থকা ল'ৰাবিলাকক এই ফুল কমলীয়া বয়সত তেওঁ নষ্ট হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা পাল্লাত পৰি। আজিৰ তাৰিখত নহ'লেও এটা সময়ত ক'ব যে এই ল'ৰাসকলক নষ্ট কৰাৰ প্ৰধান মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁ কেৱল নিজৰ স্বাৰ্থৰ কাৰণে এই উঠি অহা যুৱকসকলক পথভ্ৰষ্ট কৰি আজি তেওঁলোকৰ আইনৰ আওতাত তেওঁলোকে আহিবলৈ বাধ্য হ'ব। যদি এনেকৈ জোৰ জবৰ কোনোবাই কৰে, সুপ্ৰিম কোৰ্টৰ ৰায় আছে যে আজি নহ'লেও তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব, আৰু যেতিয়াই ব্যৱস্থা হ'ব তেতিয়াই মুখ্যমন্ত্ৰী এটা নিৰাপদ দূৰত্বত থাকি এওঁলোকক কোনো ধৰণৰ সহায় নকৰিব। মই আজি তথ্য সহকাৰে কথাখিনি কওঁ। এই লোকসকল যিসকলে আইন হাতত লৈ বিভিন্ন ধৰণে অন্যায় কৰিছে দুখীয়া মানুহৰ ওপৰত, এওঁলোকৰ বিৰুদ্ধে আজি নহ'লেও কালি সুপ্ৰিম কোৰ্টৰ ৰায় আছে, এওঁলোকৰ বিৰুদ্ধে যেতিয়া ব্যৱস্থা হ'ব, এই মুখ্যমন্ত্ৰী যিসকলৰ উচ্চতনি তেওঁ কৰিছে, মুখ্যমন্ত্ৰীয়ে নিৰাপদ দূৰত্বত থাকি এই লোকসকলক নেদেখাব জুৰিব। কাৰণ এনেকুৱা বহুত উদাহৰণ আছে যে এই মুখ্যমন্ত্ৰী পাল্লাত পৰি বহুত প্ৰতিভাশালী ব্যক্তি নিক্ষেপ হৈ গৈছে এই ল'ৰাকেইটাৰ কাৰণে। সেইকাৰণে মোৰ বেয়া লাগে যে এই লোকসকলে বেয়া সংগত কৰি এতিয়া বেয়া হৈছে। সংগৰ দুখত আজি এই লোকসকলৰ জীৱনটো হয়তো ধ্বংস কৰি দিব। কিন্তু যাক ওলাই দিয়া হৈছে তেওঁলোকতো ভাৰতীয় নাগৰিক, মামুনি অসমৰ পৰা গৈছে। যাক ওলাই দিয়া হৈছে, যি মিয়া বুলি। আপোনাৰ নামটো কি আছিল? মোৰ নাম ৰাজীৱ শৰ্মা হয়। ৰাজীৱ শৰ্মা, ধুবুৰী। আপোনালোকৰ বেদনাক মই আপোনাৰ স্বাগতম জনাইছোঁ। কিন্তু এই যে মানুহখিনি ওলাই দিছে, কাটি খোৱা মানুহ, কোনে লৈ গৈছিল সেই মানুহসকলক? তেওঁলোকে লৈ গৈছে। কোনে ইটা ভাতাত কাম কৰাইছিল? এই হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে তাত আপোনাৰ কাম কৰি আছে এতিয়া এই ফ্লাইঅভাৰত। কওক নাই কৰা বুলি, মই এতিয়াই দেখাই দিম, আপোনালোকৰ মোৰ তাত আছে। এতিয়া কাম কৰাৰ পিছত ডিঙিটো কাটি দিবলৈ ওলাইছে। কওক যে মই এই মানুহসকল যদি বেয়া, তেতিয়াহ'লে দলংখনো বেয়া। দলংখনতো তেওঁলোকৰ হাতবিলাক লাগি গৈছে। এই মানুহখিনিক যে বাংলাদেশী বুলি অপপ্ৰচাৰ এটা চলোৱা হৈছে, এইটো কিমান দুৰ্ভাগ্যজনক। এই কথাবিলাক মই জালত কৰিব বিচৰা নাই। এই গোটেই কথাখিনি কৰি কৰি আমাৰ NRC হৈছে নহয়। কৈয়ে দিছোঁ আৰু এতিয়া ইয়াৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালকৈ জানে যে NRC কৰাৰ সময়ত সকলো মানুহক এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, চাৰিবাৰ নহয়, তন্নকৈ পৰীক্ষা কৰাৰ পাছত সুপ্ৰিম কোৰ্টৰ মোহৰ লগাই এই লোকসকলক NRCত নাম অন্তৰ্ভুক্ত হৈছে। যিসকলৰ নাম NRCত অন্তৰ্ভুক্ত হৈছে, যিসকলক সুপ্ৰিম কোৰ্টে মোহৰ লগাইছে, সেই লোকসকলক কোনো পৰ্যায়ে তেওঁলোকক বাংলাদেশ এই শব্দবিলাক মই নকওঁ, কোনো পৰ্যায়ে এই লোকসকলক বিপদত পেলাব নোৱাৰে। তেওঁলোকক আইনগতভাৱে তেওঁলোকৰ সুৰক্ষা আছে। এই কথাখিনি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, এই লোকসকলে অসমত নহয়, ভাৰতবৰ্ষত নহয়, ৰাষ্ট্ৰসংঘত তেওঁলোকে এই কথাখিনি উক্তি দি বুজাই দিছে, ৰাষ্ট্ৰসংঘত কৈ দিছে।